समस्त समाज है बीजेपी सरकार होशियार बीजेपी सरकार বিটিসি নিৰ্বাচন সমাগত আপোনালোকৰ দাবীৰ কাৰণে অধিকাৰৰ কাৰণে প্ৰত্যেকবাৰে এনেকৈ প্ৰতিবাদী কাৰ্যসূচী দিবলগীয়া হয় কি ক'ব? হয়, নিশ্চিতভাৱে আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে তথা ওদালগুৰি জিলা সমিতি আচাৰ আদিবাসী কাৰ্যসূচী সংগতি আজি আমি বাইক ৰেলী কৰিছোঁ। আৰু এই বাইক ৰেলীৰ মেইন যিটো উদ্দেশ্য হৈছে আজি আমি ওলাই আহিছোঁ ৰাজপথত আৰু ৰাজপথত ওলাই আহি আমাৰ ইছ্যুবিলাকৰ কথা আজি উত্থাপন কৰিছোঁ। আজি আমাৰ যিবিলাক ইছ্যু আজি আমি বিজেপি চৰকাৰক আমি মুকলি প্ৰশ্ন কৰিবৰ কাৰণে ওলাই আহিছোঁ আৰু আজি আমি ৰেলী কৰি পেলাই প্ৰত্যেকটো আদিবাসী অধিকৃত অঞ্চলত প্ৰত্যেক ঠাই বিশেষে আজি আমি পষ্টাৰিং কৰিছোঁ আৰু পষ্টাৰিঙত লিখা আছে যে বিজেপি চৰকাৰলৈ মুকলি প্ৰশ্ন যে জনজাতিকৰণ আদিবাসীসকলক কিয় দিয়া নহ'ল, ভূমিপট্টা আদিবাসীসকলক কিয় দিয়া নহ'ল, কাষ্ট চাৰ্টিফিকেট আদিবাসীসকলক সংশোধন কৰি কিয় দিয়া নহ'ল, 8 তাৰিখে চাহ শ্ৰমিকৰ হাজিৰা 551 টকালৈ বৃদ্ধি কৰা কিয় নহ'ল, 8 তাৰিখলৈকে 2022 চনৰ 15 ছেপ্টেম্বৰ তাৰিখে আদিবাসী শান্তি চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কিয় নহ'ল, এইবিলাক দাবী কিয় পূৰণ নহ'ল, এই প্ৰশ্ন আজি মুকলিকৈ আমি সুধিব বিচাৰিছোঁ বিজেপি চৰকাৰক। সমাগত বিটিআৰ নিৰ্বাচনত আৰু এই বিটিআৰ নিৰ্বাচনত কিন্তু বিজেপি চৰকাৰৰ সৈতে আমাৰ এখন যুদ্ধ হ'ব। এই যুদ্ধটো গণতান্ত্ৰিক যুদ্ধ হ'ব। জীৱন মৰণ আমি আদিবাসী ছাত্ৰ সন্থাই আমি লগাই দিম। কাৰণ বিগত যিবিলাক ইলেকশ্যনবিলাক গৈছিল সেইবিলাক ইলেকশ্যনৰ সময়ত তেখেতসকলে ইস্তাহাৰবিলাকত আদিবাসী জনগোষ্ঠীৰ সমস্যাসমূহ লিপিবদ্ধ কৰিছিল। কেৰুৱা আখৰে ডাঙৰ ডাঙৰকৈ তেখেতসকলে লিখিছিল, কিন্তু ইস্তাহাৰৰ কিন্তু আজি তাৰিখলৈকে তেখেতসকলে কোনো এটা কাৰ্যকৰী কাম নকৰিলে, যাৰ ফলস্বৰূপে আদিবাসী ছাত্ৰ সন্থাই ক্ষোভিত হৈছে আৰু ক্ষোভিত হৈ আজি ওলাই আহিছোঁ ৰাজপথত আৰু মুকলিকৈ প্ৰশ্ন কৰিব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনিতো বহুত ডাঙৰ ডাঙৰ কামবিলাক কৰিছোঁ বুলি পিতাই মাৰি আছে, কিন্তু আদিবাসী জনগোষ্ঠীৰ সামান্য কেইটামান ইছ্যুৰ কাম আজিলৈকে কৰি কিয় দিয়া নহ'ল? আপুনিতো প্ৰত্যেকটো নিৰ্বাচনত আপোনালোকে ডাঙৰ ডাঙৰকৈ প্ৰতিশ্ৰুতি গোটাই কিন্তু ফুটুকাৰ ফেনলৈ পৰিণত হ'ল, কিন্তু কিয় আজি আদিবাসীসকলক মাহিয়াৰ দৃষ্টিৰে চোৱা হৈছে? আমাক মানুহ হিচাপে কিয় জীয়াই থাকিবলৈ অধিকাৰ দিয়া নহ'ল? আমাক সাংবিধানিক অধিকাৰ আমাক কেতিয়া দিব? আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছোঁ, কাগজ আৰু কলমেৰে ৰাজপথত আজি আমি আন্দোলন কৰিছোঁ। গণতান্ত্ৰিক ভাষা